নমস্কাৰ স্বাগতম জনাইছো দা অপিনিয়নলৈ কোভিশিল্ড ভ্যাকচিনৰ প্ৰসংগই এতিয়া সকলোকে আতংকিত কৰিছে এসময়ত সকলোৰে বাবে মহৌষধ যেন হৈ পৰা এই ভ্যাকচিন এতিয়া সকলোৰে বাবে হৈ পৰিছে সন্ত্ৰাসৰ কাৰণ আপুনিও যদি কোভিশিল্ড ভ্যাকচিন গ্ৰহণ কৰিছিল কোভিডৰ সময়ছোৱাত তেনেহলে এতিয়াই সাৱধানতা গ্ৰহণ কৰক কোভিড ভাইৰাছে সমগ্ৰ বিশ্বত এক অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰিছিল আৰু ইয়াৰ ভ্যাকচিন বা প্ৰতিষেধকৰ বাবে সকলো বিশ্বৰ বিজ্ঞানীসকল গৱেষণাত নামি পৰিছিল 2020 চনত নতুনকৈ আৱিষ্কাৰ হোৱা এষ্ট্ৰাজেনেকাৰ নামৰ কোভিড ভ্যাকচিনবিধ পৰীক্ষা কৰা হৈছিল এগৰাকী স্বেচ্ছাসেৱী মহিলাৰ শৰীৰত কিন্তু ভ্যাকচিন লৈ অসুস্থ হৈ পৰিছিল সেই মহিলাগৰাকী ভ্যাকচিন লৈ স্নায়ুজনিত সমস্যাৰ সৃষ্টি হৈছিল মহিলাগৰাকীয়ে মেৰুদণ্ড আৰু পেশীত অসহ্যকৰ বিষ অনুভৱ কৰিছিল সেই ভ্যাকচিন গ্ৰহণ কৰাৰ ফলত ভাৰততো লাখ লাখ লোকক প্ৰদান কৰা হৈছিল সেই একেই কোভিশিল্ড ভ্যাকচিন যেটো নিৰ্মাণ কৰিছিল এষ্ট্ৰাজেনেকাৰ নামৰ কোম্পানীটোৱে এই ভ্যাকচিন লোৱাৰ পিছত জটিল ৰোগৰ সম্ভাৱনা আছে বুলি হেহতিয়াকৈ পোহৰলৈ আহিছে এই ভ্যাকচিনত আছে বিৰল ৰোগ হোৱাৰ সম্ভাৱনা লগতে ভ্যাকচিন গ্ৰহণ কৰা বহুতো লোকৰ শৰীৰত তেজ জমা হোৱাৰ লক্ষণ দেখা গৈছে লগতে অনুচক্ৰিকা কমি যোৱাও পৰিলক্ষিত হৈছে এই এষ্ট্ৰাজেনেকা ভ্যাকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবে ব্ৰিটেইনৰ উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল এষ্ট্ৰাজেনেকাৰ কৰ্তৃপক্ষই স্বীকাৰ কৰিছে যে ভ্যাকচিনৰ বাবে এনে পাৰ্শ্বক্ৰিয়া সৃষ্টি হয় আৰু আমি যদি ভালদৰে লক্ষ্য কৰো তেতিয়া দেখিবলৈ পাম যে কোভিড ভ্যাকচিন গ্ৰহণ কৰাৰ পিছতে ভাৰতবৰ্ষ অথবা অসমৰো বিভিন্ন ঠাইত আনকি ভাৰতবৰ্ষতো বিভিন্ন ঠাইত বহু লোকে কোভিড ভ্যাকচিন গ্ৰহণ কৰাৰ পিছতে তেওঁলোকে হঠাৎ মৃত্যুমুখত পৰাও পৰিলক্ষিত হৈছে কোভিড ভ্যাকচিন গ্ৰহণ কৰাৰ পিছতে মানুহৰ শৰীৰত বৃদ্ধি পাইছে হাৰ্ট এটেকৰ হাৰ আৰু আমি যদি কোভিডৰ সময়ছোৱালৈ উভতি যাওঁ তেতিয়া দেখিবলৈ পাম যে বহু লোকক অধিকাংশ লোককে বলপূৰ্বকভাৱে এই কোভিড ভ্যাকচিন প্ৰদান কৰা হৈছিল ভ্যাকচিন গ্ৰহণ কৰিব নিবিচৰা লোককো চৰকাৰী প্ৰতিনিধিয়ে গৈ ভ্যাকচিন লবলৈ বাধ্য কৰাইছিল আমি দেখুৱাব বিচাৰিছো কিছু দৃষ্টান্ত যাৰ জৰিয়তে আপোনালোকে পুনৰ মনত পেলাব পাৰিব যে কেনেকৈ চৰকাৰী পক্ষই বলপূৰ্বকভাৱে কোভিশিল্ড বা কোভিডৰ ভ্যাকচিন প্ৰদান কৰিছিল সাধাৰণ জনতাক একো নহয় ই ককা দেখিলে ভয় কৰে কি হল ন একেবাৰে নাই কোৱে নহল আদিছিন মাৰ গৰি পেলাই মাৰাটো একদম মাৰ হয় 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 নহয় নহয় ওৰে এই গৰি পেলাই কেৰাত মাৰিবলে নালাগে নহয় মাৰটো কিবানে কোৱা বস্তু দেখা নাই মোৰ জীৱনটো মোৰ কথাটো দেখা নাই Halo bu memang. Halo bu, tahun depan saya di Bandung sama. Kalau pak pistol hawan, nggak boleh kaya. Ada di sini. Kau boleh mau kamu. Ada nama orang begini. মা নহয় অকমান পানী উঠলে বিচি পানী ছগাই কোনো বেলেগ ডাক্তৰ গুলে মই যোৱা নাই আৰু নলওঁ মই নিজে চাহ কিনি আনিছো চাহ খাবলৈ মোক আহকাল লৈ লওক বেজি লৈ কিনে খাওকগে একো প্ৰব্লেম নাই জন্মৰ পৰা বেজি লোৱা নাই যোৱাৰ আগতে বেজি এটা লৈ যাওক বেজিটো কেনেকে গম পাব লাগে না বেজিটো এবাৰ লৈ চাব লাগে কেনেকুৱা বেজি হয় 10,000 লৈ কিনে কি কৰিব আপুনি আকৌ বেজিটোৱে আচল বস্তু মেডিকেল যাব নালাগে একেলে যাব লাগে ভোটাৰ আইডি দিয়ক নাই নাই মই নামাৰো বুজি পাইছো বাৰু আপোনাৰ বেমাৰ হৈ আছে যে আপুনি বেজিটো মাৰি ল'লে ভাল আছিলে আৰু মই নামাৰো আজি আমি 3 দিন আহিলো আপুনি এদিন নাছিলে ঘৰত আজি আহিলো প্ৰশাসনৰ মানুহ আহিব আকৌ চৰকাৰ মানুহ আহিলে বেয়া লাগিব নহয় দেউতা আপোনাৰ গুটেই মানে কিবা হৈ যাব নহয় তাতনক গুটেই মানে চৰকাৰৰ পৰা যিটো সুবিধা হয় এইটা বঞ্চিত হ'ব নহয় হলে হ'ব নালাগে এটো নহয় মানুহে ল'লে আপুনি নললে বেয়া হ'ব নাই মই নলওঁ মই একদম লাহেকে দিম আপুনি লৈ চাখো নেবা না মই বেজি জানো নহয় মই নিজেও বেজি মাৰিব জানো বেজি ক'ত কেনেকে মাৰিব মই জানো তেতিয়াহ'লে আপুনি কিনো চিন্তা কৰিব মই নালাগে এইবোৰ আপদিয়া হ'ব মোৰ একশ্যন কৰিব মোক একশ্যন কৰিব মই কৈছো নহয় এই হাতত কোন জায়গাত বেজি মাৰিব লাগে কিমান ইঞ্চি তলত মাৰিব লাগে ইয়াত কিমান ইঞ্চি মাৰিব সেইটো জানো মই
আপোনালোকৰ আগত প্ৰদৰ্শন কৰা এই ভিডিঅ'সমূহৰ সৈতে এটা কথা পৰিলক্ষিত হৈছে যে চৰকাৰী পক্ষৰ পৰা কোভিড ভেকচিন ল'বলৈ জোৰ প্ৰদান কৰা হৈছিল একে সময়তে যি চৰকাৰে কোভিড ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰিছো বুলি এসময়ত বিজ্ঞাপন বা ভাষণৰ ফুলজাৰি মাৰিছিল সেই চৰকাৰে এতিয়া এই সম্পৰ্কে নিমাত ভূমিকা প্ৰদান কৰিছে আনহাতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰো ফটো কোভিড ভেকচিনৰ চাৰ্টিফিকেটৰ পৰা আঁতৰাই দিয়া হৈছে যি নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক বিশ্বগুৰুৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিম বুলি প্ৰতিশ্ৰুতি দিছিল সেই নৰেন্দ্ৰ মোদীয়ে কিন্তু নিজৰ দেশৰে সাধাৰণ সমস্যাসমূহ এতিয়া সমাধান কৰাত ব্যৰ্থ হৈছে কোভিচিল্ড ভেকচিনক লৈ সকলোৰে মাজত আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ সময়তে মোদী চৰকাৰে দায়িত্ব অনুসৰি কৰ্তব্য পালনৰ বিপৰীতে মোদী গেৰাণ্টি বা আকৌ এবাৰ মোদী চৰকাৰক জয়যুক্ত কৰিবলৈহে ভোট বিচৰাত ব্যস্ত হৈ আছে গতিকে এআই হৈছে বৰ্তমান ভাৰতবৰ্ষৰ ছবিখন যি ভাৰতবৰ্ষত এসময়ত ভাৰতৰ জনতাক বলপূৰ্বকভাৱে কোভিচিল্ড ভেকচিন প্ৰদান কৰা হ'ল আৰু এতিয়া যেতিয়া জনতা বিপদত পৰিছে সেই সময়তে নীৰৱ ভূমিকা পালন কৰি এক সুবিধাজনক স্থিতি লৈছে মোদী চৰকাৰে এতিয়া মূল্য বৃদ্ধি বা ঔষধৰ দাম বৃদ্ধি বা নানানটা সমস্যাৰে দেশৰ জনসাধাৰণক জুৰুলা কৰাৰ পিছত কোভিচিল্ড ভেকচিনৰ মাধ্যমেৰে চৰকাৰে পুনৰ জুৰুলা কৰিছে দেশবাসীক দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক আপুনি যদি ফেচবুকত চাই আছে তেনেহলে ফলো কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিয়ক লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদধাৰা আগুৱাই নিবলৈ স্ক্ৰীনত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ